নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনালোঁ। বহুতেই সুধি আছিল যে তারা UPSC নাইবা APSC প্ৰিলিমছৰ বাবে এনেকুৱা কোনবোৰ কাম কৰিব লাগে যিটোৰ দ্বাৰা আমি UPSC নাইবা APSC প্ৰিলিমছ সহজতে আমি ক্ৰেক কৰিব পাৰোঁ। তাৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ আগত দাঙি ধৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো ভালদৰে চাব আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা কমেণ্ট আৰু এটা লাইক লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে এটা শ্বেয়াৰ কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে সকলোৱে জানে যে আমাৰ UPSC নাইবা APSCত আপোনালোকে তিনিটা প্ৰচেছ আপোনালোকে দেখা পায়। প্ৰথমতে আপোনালোকৰ থাকে প্ৰিলিমছ, নেক্সট থাকে আপোনালোকৰ মেইনছ, নেক্সট আপোনালোকৰ থাকে ইণ্টাৰভিউ। ঠিক আছে। প্ৰথমটো আপোনালোকে যিটো প্ৰিলিমছ এক্সাম হয় নাইবা প্ৰিলিমিনাৰী এক্সাম হয়, তাত বহুতৰে এটা ইছ্যু দেখা পোৱা গৈছে, যিটো মোৰ লগতো হৈছিল। সেই ইছ্যুটো হৈছে যে আমি বহুত পঢ়োঁ নাইবা আমি ডিছকাশ্যন কৰোঁ নাইবা আমি বহুত এনচাৰ কৰোঁ নাইবা চাওঁ, তথাপিও আমাৰ প্ৰিলিমছটোত কিবা নহয় কিবা এটা সৰু প্ৰব্লেমৰ কাৰণে আমাৰ প্ৰিলিমছটো আমাৰ কমপ্লিট নহয় নাইবা আমি ক্ৰেক কৰিব নোৱাৰোঁ। কেতিয়াবা আমাৰ প্ৰিলিমছৰ পেপাৰ 1ত আমাৰ বেয়া হ'ব নাইবা কেতিয়াবা আমাৰ প্ৰিলিমছৰ পেপাৰ 2ত বেয়া হয়। দুটা একেলগে নাইবা দুটা ক্ৰেক কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে আপোনালোকে জানিব লাগিব আমাক প্ৰিলিমছৰ বাবে নাইবা মেইনছৰ বাবে আমাক লাগে কি। ঠিক আছে। আমাৰ প্ৰথম ইম্পৰ্টেণ্ট বস্তুটো আমাক লাগে, যিটো হৈছে আমাৰ কনফিডেঞ্চ। ঠিক আছে। লগতে আমাৰ নেক্সটটো আমাৰ লাগিব আমাৰ কাম, মানে আমি নিজক শান্ত কৰি ৰাখিব লাগিব যিকোনো চিটুৱেশ্যনত। ঠিক আছে। তাৰপিছত আপোনালোকৰ লাষ্টত আপোনালোকৰ লাগিব পাৰ্জিভেৰেঞ্চ। ঠিক আছে, দৃঢ়তা। প্ৰথমতে আপোনালোকে কনফিডেঞ্চ কেনেদৰে আপোনালোকে বিল্ড কৰিব লাগিব নাইবা আপোনালোকে প্ৰিলিমছত আপোনালোকে কেনেদৰে এইটো সহায় কৰিব আপোনালোকক এবাৰ মই ক'বলৈ চেষ্টা কৰিম। যদি আপোনালোকে প্ৰিলিমছ আপোনালোকে এপিয়াৰ হ'ব 2026ত। ঠিক আছে। সেই প্ৰিলিমছত আপোনালোকে বহুত পঢ়িব। ঠিক আছে, আপোনালোকে বহুত পঢ়িছে আপোনালোকে নোটছ মেটেৰিয়েল আপোনালোকে পাইছে। আপোনালোকে সেইটোৰ ওপৰত ডিপেণ্ডছ থাকি আপোনালোকে এক্সাম দিম বুলি ভাবিছে। বাট আপোনালোকৰ যদি ইছ্যু হৈ আছে লেক অফ কনফিডেঞ্চৰ, ঠিক আছে, লেক অফ কনফিডেঞ্চ আপোনালোকৰ হৈ আছে, তেতিয়াহ'লে আপোনালোকে কি হ'ব, ইয়াত আপোনালোকে যিমান আপোনালোকে ষ্টাডি কৰিছে নাইবা আপোনালোকে যিমান ইয়াৰ বাবে প্ৰিপেয়াৰ কৰিছে, আপোনালোকে এক্সামত এই বস্তুবোৰ যিবোৰ নেকি আপোনালোকে মনত ৰাখিছে নাইবা আপোনালোকে ইয়াৰ বাবে প্ৰিপেয়াৰ কৰিছে, এক্সামত আপোনালোকে এইটো এক্সিকিউট কৰিব নোৱাৰিব। ঠিক আছে, আপোনালোকে এক্সিকিউট কৰিব নোৱাৰিব। তাৰ বাবে আপোনালোকে এটা কৰিব লাগিব, নিজকে সদায় কনফিডেঞ্চ ৰাখক। ঠিক আছে, নিজকে সদায় কনফিডেণ্টত ৰাখক। আপুনি মনত ৰাখিব আপুনি প্ৰত্যেকটো কামেই আপুনি কৰিব পাৰে। ঠিক আছে, আপুনি প্ৰত্যেকটো কামেই কৰিব পাৰিব। এই মনোভাৱত আপোনালোকে চলিলে নাইবা এইটো আপোনালোকে পজিটিভিটিত চলিলে আপুনি যেনেকৈ নহওক আপুনি এই প্ৰিলিমছ এক্সামটো আপোনালোকে ক্লিয়াৰ কৰাৰ 90% আপোনালোকৰ চান্স বাঢ়ি যায়। ঠিক আছে। কনফিডেঞ্চে আপোনাৰ কি কৰিব, আপুনি যিখিনি পঢ়িছে নাইবা আপুনি অলপ পঢ়িছে নাইবা আপুনি বহুত পঢ়িছে, সেইটো মেক্সিমাম মেটাৰ নকৰে যদি আপুনি কনফিডেঞ্চ ল' কৰে। ঠিক আছে, কনফিডেঞ্চটো হাই ৰাখিবৰ বাবে আপোনালোকে মেডিটেশ্যন কৰক, আপোনালোকে লগৰ বন্ধু বান্ধৱীৰ সৈতে ডিছকাছ কৰক যে কেনেদৰে নিজক বিল্ড কৰিব পাৰি, নিজক কনফিডেণ্ট ৰাখিব পাৰি এক্সাম হলত। লগতে আপোনালোকে একেবাৰে এটা ডাঙৰ কাম কৰিব পাৰে, যিটো হৈছে আপোনালোকে যিকোনো টেষ্ট এক্সাম দি চাওক। ঠিক আছে, টেষ্ট এক্সামবোৰ দি চাওক। তেতিয়া আপোনালোকে এক্সাম হলৰ যিটো নেকি প্ৰেছাৰ, সেইটো আপোনালোকে ফিল কৰিব পাৰিব আৰু এক্সাম হলত আপোনালোকে প্ৰেছাৰটো বেছি আপোনালোকৰ তাত নপৰিব। ঠিক আছে। নেক্সট আপোনালোকৰ আহিল কাম। কিমান কামনেছত আপোনালোকে এক্সামটো দিব পাৰে নাইবা কিমান আপুনি শান্ত থাকি এক্সামটোৰ বাবে আপুনি প্ৰিপেয়াৰ কৰিব পাৰে। আপুনি যিমানেই শান্ত থাকি এক্সামটোৰ বাবে প্ৰিপেয়াৰ কৰিব, যিমানে ফাম্বল নকৰিব, সিমানেই আপোনালোকৰ এক্সামটো ক্ৰেক কৰা এটা সংখ্যা পাৰ্চেণ্টেজ এটা বাঢ়ি যায়। যদি আপোনালোকে নিজকে শান্ত ৰাখি এক্সামটোৰ বাবে প্ৰিপেয়াৰ কৰে নাইবা এক্সামটোত এপিয়াৰ কৰে, তেতিয়া আপোনালোকে যিটো নেকি আপোনালোকৰ ক্ৰেক কৰাৰ সংখ্যা, সেইটো পাৰ্চেণ্টেজটো আপোনালোকৰ 100 to 90% আপোনালোকৰ বৃদ্ধি হোৱাৰ এটা সম্ভাৱনা থাকে। ঠিক আছে। আৰু শেষত আপোনালোকে যিটো নেকি পাৰ্জিভেৰেঞ্চ, আপোনাৰ দৃঢ়তা,
আপুনি সদায় এক্সামটোৰ বাবে এনেকুৱা হ'ব নালাগিব যে আজি এক্সামটোৰ বাবে আপুনি প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে, নেক্সট এদিন আপোনালোকে বেলেগ এটা এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি এই এক্সামটোৰ যিটো নেকি বিষয়বস্তু নাইবা এই এক্সামটোৰ প্ৰতি দায়িত্বটো কমাই বেলেগ এটা এক্সামৰ প্ৰতি আপোনালোকে প্ৰিপেয়াৰ কৰিব ধৰিছে। তেতিয়াহ'লে যদি আপুনি এটাত আপোনালোকে গুৰুত্ব নিদিয়ে নাইবা যিকোনো প্ৰচেছ এটাত যিকোনো এক্সামত আপুনি যদি প্ৰত্যেকটা এক্সামৰ বাবে আপুনি প্ৰিপেয়াৰ কৰে, তেতিয়াহ'লে আপোনাৰ যিটো নেকি পাৰ্চেণ্টেজ আপোনাৰ ক্ৰেক কৰা যিকোনো এক্সাম, সেই এক্সামটোৰ ক্ৰেক কৰা সংখ্যাবোৰ আপোনালোকৰ পাৰ্চেণ্টেজটো কমি যাব। ঠিক আছে, কিন্তু হয় বহুতেই ভাবে যে এটা এক্সামৰ প্ৰিপেয়াৰ কৰাতকৈ আমি বহুকেইটা এক্সামৰ প্ৰিপেয়াৰ কৰিলে আমি যিকোনো এটা এক্সাম ক্ৰেক কৰিব পাৰিম। হয়, কিছুমান ক্ষেত্ৰত এইটো শুদ্ধ হয়, বাট মেক্সিমাম টাইম যদি আপোনালোকে যি প্ৰিলিমছ নাইবা আপোনালোকে মেইনছ এক্সাম নাইবা আপোনালোকে UPSC নাইবা চিভিল ছাৰ্ভিচৰ এক্সাম দিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ যিটো নেকি দৃঢ়তা পাৰ্জিভেৰেঞ্চ আপোনালোকৰ এইটো প্ৰত্যেক বছৰটোতে আপোনালোকৰ এইটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, চ' আপোনালোকে এই তিনিটা বস্তুৰ ওপৰত যদি আপোনালোকে গুৰুত্ব দিয়ে, তেতিয়াহ'লে আপোনালোকে প্ৰিলিমছটো ক্ৰেক কৰাৰ বহু সংখ্যক আপোনালোকৰ পাৰ্চেণ্টেজটো আপোনালোকৰ বাঢ়ি যায়। আৰু নেক্সট আপোনালোকৰ হৈছে প্ৰিলিমছত আপোনালোকে কি কি বস্তু আপোনালোকে পঢ়িব লাগিব নাইবা প্ৰিলিমছত আপোনালোকে কি কৰিলে আপোনালোকে সহজতে ক্ৰেক কৰিব পাৰিব প্ৰিলিমছ এক্সামটো। ঠিক আছে, এতিয়া মেইনছৰ কথা নকওঁ, এতিয়া আপোনালোকে প্ৰিলিমছৰ কেনেদৰে ক্ৰেক কৰিব পাৰি বা মই কেনেদৰে ক্ৰেক কৰিলোঁ নাইবা মোৰ কেনেকুৱা ইছ্যু আছিল যাৰ বাবে মই ক্ৰেক কৰিব পৰা নাছিলোঁ, সেইটোৰ বিষয়েও ইয়াত মই জনাবলৈ চেষ্টা কৰিম। ঠিক আছে, আপোনালোকে বহুতে প্ৰিলিমছ এক্সাম দিছে নাইবা ক্ৰেক কৰিছে বহুতে। ঠিক আছে, আৰু কিছুমানৰ 1 নম্বৰ 2 নম্বৰৰ বাবে এই প্ৰিলিমছটো নহ'ল, আৰু তেখেতসকলে দুখ কৰিব নালাগে, কাৰণ তেখেতসকলেও বহু চেষ্টা কৰিছিল বা তোমালোকেও বহুত চেষ্টা কৰিছিলা। চ' তোমালোকে নেক্সট এক্সামত তোমালোকে যিকোনো বস্তু যিটো বস্তু তোমালোকৰ লেক এটা আছিল সেই বস্তুটো কমাই তোমালোকে এক্সামটো ক্ৰেক কৰাৰ তোমালোকে গুৰুত্ব দিবা। প্ৰিলিমছত বহুকেইটা প্ৰব্লেম আপোনালোকে সন্মুখীন হয়। 1 নম্বৰ হৈছে তোমালোকে সকলোৱে ভাবি থাকা যে এক্সামটোৰ বাবে কি পঢ়িম, কি ইম্পৰ্টেণ্ট হয়, কোনটো এনেকুৱা বস্তু হয় যিটো নেকি আহিব পাৰে নাইবা কোনটো বস্তুৰ দ্বাৰা মই এই প্ৰিলিমছটো ক্ৰেক কৰাৰ সম্ভাৱনাটো বৃদ্ধি হয়। চ' সেই ভয়ত নাইবা তাৰ বাবে আপোনালোকে কি কৰে, যিকোনো মেটেৰিয়েলছ আপোনালোকে চাবলৈ ধৰে। ঠিক আছে, যিকোনো মেটেৰিয়েলছ আপোনালোকে চাব, য'ৰ পৰা পায় আপোনালোকে সেই মেটেৰিয়েলছটো উঠাব আৰু তাৰ পৰা আপোনালোকে পঢ়াত লাগি যাব। অনলি পঢ়া নাইবা বহুত পঢ়াই এই এক্সামটোৰ বাবে ইম্পৰ্টেণ্ট নহয়। অনলি পঢ়া আৰু বহুত পঢ়াই এই এক্সামটোৰ বাবে কিয় ইম্পৰ্টেণ্ট নহয়, ক'বলৈ গ'লে যদি তুমি বহুত পঢ়া, ঠিক আছে বহুত পঢ়া, কিন্তু এক্সামত তোমাৰ সেই বস্তুবোৰ একো এটা তুমি মনত পেলাব পৰা নাই নাইবা তোমাৰ ইমানেই কনফিডেঞ্চ ল' হৈ গ'ল নাইবা ইমানেই তুমি ভয় খালা এক্সামত, তোমাৰ গোটেইবোৰ বস্তু তুমি মনত কৰিব নোৱাৰিলা আৰু ভয়ত তোমালোকে কি কৰিলা, যিকোনো এক্সামত যিকোনো অপশ্যনত তোমালোকে টিক কৰি আহিলা। চ' সেই বস্তুটো হ'ব নালাগে। তোমালোকে অলপ পঢ়া, ঠিক আছে, অলপ পঢ়া, লগতে ৰিভিজন দিয়া। ঠিক আছে, যিমান পাৰা সিমান ৰিভিজন দিয়া। ঠিক আছে, হয় এই এক্সামটোত ৰুট লাৰ্ণিং অলপ লাগে, বাট ৰিভিজন দিয়াটো তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, যিমান তুমি ৰিভিজন দিবা সিমান তোমাৰ ক্ৰেক কৰাৰ সম্ভাৱনাটো তোমাৰ বৃদ্ধি হ'ব। এক্সামত অলপ মেটেৰিয়েলছ লোৱা, যেনেদৰে যিকোনো এটা অথেণ্টিক তোমালোকে চেনেল নাইবা যিকোনো এটা তোমালোকে কোচিং চেণ্টাৰত তুমি নোটছ ল'ব পাৰা, সেই নোটছখিনি তোমালোকে যিমান পাৰা সিমান ৰিভিজন দিয়া। ঠিক আছে, আছামৰ তুমি ৰিভিজন দিয়া, তুমি যিকোনো মেটেৰিয়েল নাইবা APSCৰ যিকোনো তোমাৰ ইনষ্টিটিউটৰ পৰা তোমালোকে নোটছবোৰ লৈ এটা নোটছ তোমালোকে ফ'ল' কৰা, না কি তোমালোকে বহুকেইটা নোটছ তোমালোকে ফ'ল' কৰাটো বেটাৰ নহ'ব বুলি মই ভাবোঁ। চ' নেক্সট আপোনালোকৰ আহিল কেনেদৰে আমি পঢ়িব লাগিব CSAT নাইবা ৰিজনিং নাইবা আমাৰ মেথছৰ বাবে। ঠিক আছে, CSATত বহুতৰে প্ৰব্লেম এটাই হয় যে কিছুমানৰ ইছ্যু থাকে তোমাৰ ইংলিছত। ঠিক আছে, যিটো নেকি আপোনাৰ কম্প্ৰিহেনশ্যন, তাৰপিছত ওৱান ষ্টেটমেণ্ট লাইনাৰ, সেইবোৰত আপোনালোকৰ প্ৰব্লেম থাকে, আৰু কিছুমানৰ থাকে ৰিজনিঙৰ প্ৰব্লেম, মেথছৰ প্ৰব্লেম। ঠিক আছে, চ' তোমালোকে যিকোনো এই তিনিটাত ইয়াত CSATত তোমাৰ তিনিটা পাবা। CSATত তোমালোকে ইংলিছ এটা পৰ্চন থাকিব, এটা থাকিব ৰিজনিঙৰ, আৰু এটা থাকিব তোমাৰ মেথছৰ। ঠিক আছে, চ' এই তিনিটাৰ যিকোনো তোমালোকে দুটাত য'ত নেকি তুমি নিজকে ভাবা মই এইখিনিত কনফিডেণ্ট হয়, মই এইটোত পাৰিম, চ' এই দুটা এনেদৰে বাছি লোৱা আৰু সেই দুটাৰ ওপৰত তুমি ভালদৰে প্ৰিপেয়াৰ কৰা। ঠিক আছে, যিকোনো দুটা ছাবজেক্ট ক্ষমা বিচাৰিছোঁ, যি দুটা টপিক যিটো তোমালোকৰ ভাল লাগে সেইটো তোমালোকে ভালদৰে বাছি লৈ সেই দুটাৰ ওপৰত
কমপ্লিটলি তোমালোকে প্ৰিপেয়াৰ কৰা প্ৰত্যেক সপ্তাহৰ 2টা দিন বা 3টা দিন তোমালোকে চিছেটত দি দিয়া তেতিয়াহ'লে তোমাৰ যিটো নেকি চিছেটৰ ভয় নাইবা চিছেটত ক্ৰেক কৰাৰ এটা প্ৰব্লেম তোমালোকৰ সন্মুখীন হোৱা সেইটো তোমালোকৰ সহজ হৈ যাব ঠিক আছে আৰু নেক্সট যিটো লাষ্টৰ যিটো তোমালোকৰ ইস্যু হয় যিকোনো এটা টপিক যিটো তোমাৰ ইংলিছ হ'ব পাৰে ৰিজনিং হ'ব পাৰে মেথমেটিক্স হ'ব পাৰে তোমালোকে সেই টপিকটো অকণ চাই যোৱা আৰু সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ ঠিক আছে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ যদি তোমালোকে চেক কৰা নাইবা তোমালোকে চোৱা তেতিয়াহ'লে তোমালোকৰ 100% যিটো নেকি কনফিডেন্স সেইটো বুষ্ট হয় কনফিডেন্স বুষ্ট হ'লে তোমালোকে যিকোনো এক্সামে ক্ৰেক কৰিব পাৰিবা ঠিক আছে তোমালোকে প্ৰথমতে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ তোমালোকে চেক কৰা আৰু তাৰ পৰা যিকোনো কুৱেশ্যনবোৰ এটেম্প কৰি চোৱা ঠিক আছে নেক্সট তোমালোকে টেষ্ট দিব পৰা যিবোৰ নেকি তোমালোকৰ ইনষ্টিটিউটবোৰে টেষ্ট পাতে নাইবা অনলাইনত তোমালোকে টেষ্ট দিব পৰা ঠিক আছে নেক্সট আপোনালোকৰ আহিল যিটো নেকি প্ৰিলিমছৰ জিএছ পেপাৰখন ঠিক আছে য'ত তোমালোকে দেখা পাইছা যে প্ৰিলিমছত তোমালোকে বহুতেই কি কৰে অভাৰ এটেম্প কৰি থয় কিছুমানে 97 কৰিব কিছুমানে 99 কৰিব ঠিক আছে আৰু কিছুমানে লো এটেম্প কৰে যে 66 এটেম্প কৰিলো 35 এটেম্প কৰিলো ঠিক আছে এই দুটা ৰেঞ্জত নাথাকি সদায় তোমালোকে এটা ৰেঞ্জ বাছি ল'বা যেটোত নেকি তোমালোকে ভাবা মই ইখিনি কৰিলে মোৰ ইমান নিগেটিভ যাব পাৰে নাইবা মই ইমান কনফিডেন্ট হয় তোমাৰ একুৰেসি চেক কৰি ল'বা টেষ্টবোৰত তোমালোকে সদায় নিজৰ একুৰেসি চেক কৰিবা ঠিক আছে তুমি কিমান শুদ্ধ কৰিলা কিমান তুমি ভুল কৰিলা সেই একুৰেসিৰ পৰা তোমালোকে গম পাবা যে তুমি কিমান এনসাৰ কৰিব লাগে এক্সামত বহুতে টেষ্টত 95 পাব কিছুমানে 20 to 30 পাব কিন্তু তেখেতসকলে কি কয় নিজৰ কিছুমানে কনফিডেন্সটো বুষ্ট কৰিলে যে মই হ'ব মোৰ 95 আহিছে সো মই এক্সামতো মই ক্ৰেক কৰিব পাৰিম কিন্তু আৰু কিছুমানে ক'ব মোৰ 20 আহিছে মই নোৱাৰিম এবাৰ এক্সামত মই নেক্সট বাৰ ট্ৰাই কৰিম এইটো হ'ব নালাগে কাৰণ এটা যিকোনো এটা টেষ্ট তোমালোকৰ এইভাবে তোমালোকৰ টেষ্টটো লোৱা হয় যাতে তোমালোকে নিজক জানিব পৰা এনেকুৱা নহয় যে তোমালোকে 95 পোৱা কেইটাই এক্সাম ক্ৰেক কৰিব পাৰিব আৰু 20 to 30 পোৱা কেইটাই কেতিয়াও এক্সাম ক্ৰেক কৰিব নোৱাৰে ঠিক আছে এক্সামৰ সিচুৱেশনটো কমপ্লিটলি ডিফাৰেন্ট হয় আৰু টেষ্টৰ সিচুৱেশনটো কমপ্লিটলি ডিফাৰেন্ট হয় এই টেষ্টৰ দ্বাৰা তোমালোকে নিজক চাব লাগিব যে মই যদি 95 পাইছো মোৰ সকলোতকৈ বেয়া মাৰ্ক নাই বা মই এক্সামত কি এনেকুৱা বেয়া হ'ব পাৰে যেটোৰ পৰা মোৰ এই এক্সামৰ 95 মাৰ্কতকৈ মই ভাল মাৰ্ক আনিব পাৰিম নাইবা মোৰ ইয়াত বেয়া হোৱাৰ সম্ভাৱনা থাকিব পাৰে সো তোমালোকে সেই 95 পোৱা কেইটাই তোমালোকে ৰিভিজন দিব লাগিব কোত তোমালোকে বাকি কেইটা ভুল হ'ল সেই কেইটা চাব লাগিব বা কেনেকুৱাকৈ মই এই 95তকৈ ওপৰত আনিব পাৰো সেইটো ওপৰত গুৰুত্ব দিব লাগিব ঠিক আছে আৰু যিসকলে 20 to 30 বা 50 ৰ ভিতৰ ৰেঞ্জত থাকে তোমালোকে নিজক কেতিয়াও ডিমোটিভেট নকৰিবা সো তোমালোকে ডিমোটিভেট নহয় সেই এক্সামত কি তোমালোকৰ এনেকুৱা ভুল কৰিলা সেই এক্সামটোত কি এনেকুৱা বস্তু তোমালোকে কৰিব নালাগিছিল যেটো কৰিলা যাৰ বাবে তোমাৰ ইমান কম নম্বৰ আহিল নাইবা মাৰ্ক আহিল সেইটো তোমালোকে চেক কৰি চাব আৰু এটা বস্তু ক'ব বিচাৰিম যদি যিমান পঢ়া সিমান তোমাৰ মাৰ্ক নাহে এনেকুৱা নহয় যে যিমান পঢ়িছা সিমান তোমাৰ মাৰ্ক আহিব তুমি যিমান ৰিভিজন দিছা যিমান তুমি বস্তুটো বুজিবলৈ চেষ্টা কৰিছা পেপাৰখনত তুমি কুৱেশ্যনবোৰ বুজিবলৈ চেষ্টা কৰিছা সিমান তোমাৰ মাৰ্ক তোমাৰ বেটাৰ হ'ব ঠিক আছে টেষ্টটো দি আহি তুমি এক্সামৰ পেপাৰখন তুমি চেক কৰিছা যে কি ভুল হ'ল কি ভুল হোৱা নাই ঠিক আছে সেইবোৰ তোমাৰ বেছি মেটাৰ কৰিব ৰিভিজন মাষ্ট তোমালোকৰ লাগিবই যিমান পৰা সিমান ৰিভিজন দিয়া ঠিক আছে আৰু তিনিটা বস্তু সদায় ইম্পৰ্টেন্স দিবা ঠিক আছে এক নম্বৰ হৈছে তোমালোকৰ কাৰেন্ট এফেয়াৰ্ছত তোমালোকে যিমান পৰা সিমান গুৰুত্ব দিবা 2 নম্বৰ যদি তুমি আসামৰ PCS দি আছা ঠিক আছে আসাম PCS দি আছা নাইবা তুমি APSC দি আছা যদি তোমালোকে কাৰেন্ট এফেয়াৰ্ছৰ লগতে আসাম ৰিলেটেড যিমান কাৰেন্ট এফেয়াৰ্ছ আছে তোমালোকে সেইটোত বেছি গুৰুত্ব দিবা ঠিক আছে লগতে আসামৰ লিটাৰেচাৰ আসাম হিষ্ট্ৰী আসাম জিওগ্ৰাফি আসাম কালচাৰ যিমান পাৰা আসামৰ ওপৰত গুৰুত্ব দিবা তাৰ বাবে তোমালোকে আসাম ইয়াৰ বুকখন মাষ্ট ফলো কৰিবাই ঠিক আছে আসাম ইয়াৰ বুকখন ফলো কৰিবা তেতিয়া তোমালোকৰ এইটো ক্ষেত্ৰত তোমালোকৰ সহজ হৈ যাব আৰু ইখিনি আছিল আজি গোটেই প্ৰিলিমছটো নাইবা কেনেদৰে আমি এটা এক্সাম ক্ৰেক কৰিব পাৰো তাৰ ওপৰত এটা ভিডিঅ'
আৰু যদি তোমালোকে আৰু এনেকুৱা ভিডিঅ' বিচাৰা নাইবা মেইনছৰ কেনেকুৱা ইছ্যু সন্মুখীন হয় নাইবা মেইনছত এনচাৰ ৰাইটিং কেনেকৈ কৰিব লাগে তাৰ ওপৰত যদি ভিডিঅ' বিচাৰা তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা ঠিক আছে ধন্যবাদ